আমাৰ ঘৰৰ পাছফালে থকা এই ঠাইটুকুৰাত মই যিমানেই নাহোঁ কিয় মোৰ কেতিয়াও খেপা নপলায়, কাৰণ ইয়াৰ পৰা যে ইমান ধুনীয়া এটা ছানছেট দেখা পোৱা যায়। আৰু আজি আকৌ এবাৰ আহিলোঁ ইয়ালৈ, কিন্তু এইবাৰ ঘৰৰ পৰা নহয়। হেল্ল', মই কীতাৰ্থ, আৰু এতিয়া মই আছোঁ মোৰ ৱাইফ প্ৰেৰণাহঁতৰ ঘৰত। আৰু এতিয়া আমি যাম লাংহিনৰ পৰা বকলিয়ালৈ। তো গাইজ আজি প্ৰায় 10-15 দিন হ'ল আমি ইয়াত থকাহি প্ৰেৰণাহঁতৰ ঘৰত লাংহিনত, আৰু আজি আমি ঘৰলৈ যাম বকলীয়া। আৰু আজি হৈ গ'ল ইণ্ডিপেণ্ডেন্স ডে 15 আগষ্ট। তো তাৰ কাৰণে আজি আমি 3 দিনৰ কাৰণে ঘৰত যাম, আৰু আমি ইয়াত আহি কি কৰি আছোঁ আপোনালোকক মই অন্য এটা ভিডিঅ'ত দেখুৱাম। তো এতিয়া আমি ধুনীয়াকৈ ঘৰলৈ যাম। আৰু আজি বিশেষকৈ 15 আগষ্টৰ কাৰণে গাড়ী চাড়ী টোটেলি বহুত ৰখি আছে আৰু বন্ধ, সেইকাৰণে আমি টমটম এখন বুক কৰিছোঁ। তো গাঁৱৰে এজন দাদাৰ হয়, তো সি আহি আছে, আৰু আমি এতিয়া যাম চিধা ঘৰলৈ বকলীয়া। আমি দোকানত ৰৈ আছোঁহি, দোকানতে আহিবা। তো আজি আছিল 15 আগষ্ট, আৰু তাৰ কাৰণে গাড়ী আজি বহুত কম, আৰু আমি গাঁৱৰে এজন দাদাক লৈ টমটমত ঘৰলৈ বুলি ওলাই আহিলোঁ। আমি প্ৰায় 10 দিনমানৰ পাছত ঘৰলৈ গৈ আছোঁ, আৰু সঁচাকৈ ইমান দিনৰ পাছত ঘৰলৈ যোৱাৰ এটা মজাই বেলেগ। লাংহিনৰ পৰা বকলীয়া প্ৰায় 18 কিলোমিটাৰমান হ'ব। লগতে ইয়াৰ ৰাস্তাৰ ভিউ ইমানেই ধুনীয়া যে টমটমত গৈও এটা বেলেগ মজা লাগে। লগতে আজি আছিল একেবাৰেই বতৰটো ডাৱৰীয়া। এনেকৈয়ে প্ৰায় 1 ঘণ্টামান ট্ৰেভেল কৰাৰ পাছত ফাইনেলি আমি আহি ঘৰ পালোহি। তো গাইজ আজি আমি 3টামান বজাত লাংহিনৰ পৰা পালোহি, অলপ আগত আহি পাইছোঁহি। তো এতিয়া ভাত পানী খাই অকণমান ৰেষ্ট কৰি আমি এতিয়া পিছফাললৈ যাব ওলাইছিলোঁ, আমাৰ যমুনা নদীলৈ। তো তাত মানে বহুত দিন হ'ল যোৱা নাই, আৰু লাষ্ট আজি ফুলনিত থকাকৈ মোৰ 2 সপ্তাহ 10 দিনমানেই হ'লহি। তো তাৰ কাৰণে আজি ঘৰত আহিলোঁ, আৰু আহি পেলাই কি কৰোঁ কি নকৰোঁ শুই কৰি উঠিলোঁ। উঠি কৰি এতিয়া আমি ধুনীয়াকৈ এপাক যমুনা ফালৰ পৰা আহোঁ বুলি ভাবিছোঁ। আৰু এইফালে প্ৰেৰণা ৰেডি হৈ আছে ইজনী। তো গাইজ এতিয়া আমি যাবলৈ ওলালোঁ পিছফালে, আৰু এইটো হৈ গ'ল ৰাস্তাটো। এইটো ৰাস্তাটো খুৰাই যোৱাকালি বন্ধ কৰি থৈ দিছে। এইখিনিত মানে এইফালে সাৰ মাৰা হৈছে বাৰীখন, মানে ছাগলী তাগলী নোসোমাবলৈ। তো তাৰ কাৰণে এখন মাৰি থৈ দিছে। এতিয়া আমি এইফালৰ পৰা ঘূৰি যাব লাগিব। এয়া ইহঁতে গৈ আছে ঘূৰি ঘূৰি। তো এতিয়া আমি যাম চিধা নদীৰ পাৰলৈ। আৰু এটা যোৱাৰ কাৰণ হৈ গ'ল যে এনেতো আমিতো যাম বুলি ভাবি আছিলোঁ ঘৰলৈ আহিলে, তো সেইকাৰণেতো গৈ আছোঁ। আৰু লগতে মানে আমাৰ বাৰী এখন আছে, তাত মানে ভেন্দি খেতি কৰা হৈছে, আৰু ভেন্দিখিনি প্ৰায় পাপাই অলপকৈ আনি থকা হৈছে। মানে তাকে আমি আজি ভেন্দি ছিঙিবলৈও যোৱা নিচিনা হৈছে। তো এইফালে সিহঁতে মইনা আৰু প্ৰেৰণাই মোনা চোনা লৈ লৈছে, কটাৰী লৈ লৈছে তো ভেন্দি ছিঙিবৰ কাৰণে। কি ধুনীয়া ন? তো এইফালে চাওক কি ধুনীয়া ভিউ এইফালে। তো এতিয়া আমি নদী কিনাৰত যাম অলপ, তাৰ পাছত আমাৰ বাৰীত যাম। বাৰীত গৈ পেলাই আমি ভেন্দি ছিঙিব লাগিব। তো সেইখিনিতে আছে আমাৰ বাৰীখন, সেইখন হ'ল আমাৰ বাৰী, সেইখিনিতে আছে আপোনাৰ। তো এইফালে প্ৰেৰণা আৰু এইফালে ভণ্টি গৈ আছে আগে ইজনী। এইটো সময়ত আহি মানে এটা বেলেগ এটা ভিউ পোৱা যায়। তো ছানছেট চোৱাৰ এটা বেলেগ মজা আছে। তো আগলৈ যাওঁ, আপোনালোকক আৰু দেখুৱাই আছোঁ।
তো গাইজ আমি পালোহি এতিয়া একদম পূৰা নদীৰ কাষত এইফালে চাওক ভিউ আৰু এইফালে ছানছেট হ'বলৈ গৈ আছে আৰু বেছি সময় নাই আৰু অলপ সময় আছে আৰু আমি আজি প্ৰায় 3টামান বজাত পালোহি ঘৰত আৰু আমি মানে আছিলোগৈ লাংহিনত তো লাংহিনত আছিলোগৈ প্ৰেৰণাহঁতৰ ঘৰত আৰু এসপ্তাহ আজি ক'বলৈ গ'লে 14 দিন মানে হ'ল তাত থকা তো এতিয়া প্ৰায় আমি আবেলি ওলাই আহিছোঁ নদীৰ পাৰলৈ যিহেতু এই ঠাইটুকুৰা আপোনালোকে জানে মোৰ এটা মানে বহুত ধুনীয়া প্লেচ হয় বহুত এটা স্মৃতি থকা ঠাই গতিকে ইয়াত নাহাকৈ থাকিবই নোৱাৰিলোঁ আৰু ঘৰত আহিলে ইয়ালৈ মোৰ মানে বহুত মন গৈ থাকে আহিবলৈ তো তাৰ কাৰণে আজি প্ৰেৰণা ভণ্টি মই আমি তিনিওজনে আহিলোঁ তো আৰু এইফালে ভণ্টি আৰু প্ৰেৰণা বহি আছে তো ইয়াত আমি অলপ এতিয়া টাইম স্পেণ্ড কৰিম কেনেকুৱা লাগিছে আহি এই ছানছেটটো চোৱা না ন সঁচাকৈ কি ধুনীয়া ইয়াত সেইটো কাৰণে মই আহোঁ ইয়াত আহি কিবা এটা মানে ভাল লাগে সঁচাকৈ ইয়াৰ মানে ছানছেট চাই ন কিবা এটা মানে ৰিলেক্স ফিল হয় আৰু না এনেকৈ আজি বহুত দিনৰ মূৰত এই নদীখনৰ পাৰত বহি ইয়াৰ ভিউ এনজয় কৰিলোঁ আৰু বেলি ডুবালৈ অলপ সময় ৰখিলোঁ কাৰণ এই সময়খিনি মোৰ সকলোতকৈ প্ৰিয় তো গাইজ আমি ইয়াত বহুত সময় টাইম স্পেণ্ড কৰিলোঁ আৰু সঁচাকৈ মানে বহুত ভাল লাগিলে আৰু এইফালে চাওক আপোনালোকে বেলি লুকাই আছে এইফালে ছানছেট হৈ আছে সঁচাকৈ ছানছেটৰ মানে যোনটো ভিউ ন সঁচাকৈ মানে বহুত ধুনীয়া আৰু এইফালে বেলিও লুকাই গ'ল আৰু প্ৰায় আন্ধাৰ নামি আহিছে তো যিহেতু মানে ইয়াৰ চাৰিওফালে জংঘল তো তাৰ কাৰণে আমি বেছি দেৰি নকৰোঁ যি পাওঁ যি নাপাওঁ কেইটামান ভেন্দি ছিগোগৈ আৰু ছিগি পেলাই আমি চিধা ঘৰলৈ যাম আমি ইয়াত প্ৰতি বছৰে এনেকৈ খেতি কৰোঁ মানে এইখিনি আমাৰে মাটি হয় আৰু একেবাৰে নদীৰ কাষত হোৱাৰ বাবে ইয়াত আপোনাৰ ভেন্দি ৰহৰ তাৰপাছত গোমধান আৰু আপোনাৰ বাজৰা যোনটো ঘাঁহ গৰুৱে খায় মানে তো তেনেকৈ বহুত ধৰণৰ খেতি আমি কৰোঁ আৰু পেলোৱা হয় ইয়াত তো এইবাৰ কি হ'ল এইবাৰ আপোনাৰ ভেন্দি বহুতখিনিয়ে পেলোৱা হৈছিলে কিন্তু সেই নদীৰ মানে পানী বহাৰ কাৰণে কিছুমান অলপ বেয়া হৈ গ'ল তো এতিয়া যিখিনি আছে বাকী সেইখিনিকে ছিগোগৈ তো এইফালে আছে এইখনেই আমাৰ বাৰীখন এইফালে মইনা চিং জল্দি চিং দেখা নাই ইমান ডাঙৰ ডাঙৰ ভেন্দি নাথাকে ইয়াত জোক তো গাইজ এইফালে আপোনালোকে যিমানখিনি দেখিছে চব খেতি হয় তো এইফালে ইয়াৰ প্ৰেৰণা আৰু ভণ্টি আপোনাৰ ভেন্দি ছিগি আছে তাৰপাছত এইফালে আছে আপোনাৰ হানচং টেঙা এইফালে আছে আপোনাৰ এইখিনি গোটেই তিল তো তিলখিনি এটা সময় লাগিব এইখিনি পকিবলৈ এতিয়া বহুত দিন আছে তো হানচংবিলাক যিহেতু খাব পৰা হৈছে আৰু ইমান ধুনীয়া হৈছে চাওক আপোনালোকে তো এতিয়া একদম মানে নদীৰ কিনাৰত এনেকৈ প্ৰায় আমি প্ৰতি বছৰে খেতি কৰোঁ আৰু বহুতখিনি মানে খেতি ইয়াত ভালো হয় যিহেতু নদীৰ একদম পাৰৰ মানে পলস পৰা মাটি আগতে ইয়াত আপোনালোক কি আছিলে কুঁহিয়াৰ খেতি কৰিছিলোঁ তো এতিয়া প্ৰায় আপোনাৰ মাজতে কুঁহিয়াৰৰ দাম কমি যোৱাৰ কাৰণে মিঠৰ দাম কমি যোৱাৰ কাৰণে তো কুঁহিয়াৰ খেতি প্ৰায় নকৰা হ'লোঁ তাৰ পৰা এতিয়া আপোনাৰ এনেকৈ শাক পাচলি খেতি কৰা হয় তো এইফালে চাওক ইহঁতে হানচং ছিগি আছে এতিয়া এনেকৈ অলপ শাক পাচলি ছিঙি আমি ঘৰলৈ বুলি উভতিলোঁ আৰু আপোনালোকৰ কেনেকুৱা লাগিল জনাব যদি ভাল লাগিল ছাবস্ক্ৰাইবটো কৰি যাব কিন্তু নাপাহৰিব মানে আজি তোমাৰ 3 বছৰমান আগত যে ইয়াত গোটেই মানে হাতী আহে কুঁহিয়াৰ বাৰী তাৰপাছত মানে ৰাতি তোমাৰ 2-3টা বজাত হাতী আহে আৰু হাতী অহাৰ পাছত ইয়াত মানে ৰাতিপুৱালৈ আমি চাবলৈ আহোঁ আৰু চাবলৈ আহিলে প্ৰায় বহুত জেগাত মানে বিলাক জেওৰাবিলাক ভাঙা হৈ থাকে কলগছ ভাঙা কুঁহিয়াৰ বাৰী মানে পূৰা পাত হৈ থাকে আৰু হাতী গু মানে পায় আৰু ন আজি 3 বছৰমানৰ পাছতহে হাতী চাতী অহা নাই আগতে মানে কি কৰিছিলে ইয়াত হাতীৰ মানে নাহিবৰ কাৰণে পূজা কৰে মানে এতিয়াও কৰে 3 বছৰৰ পৰা মানে কণ্টিনিউ এই বস্তুটো মানে মানুহবিলাকে কৰি আহি আছে আৰু
কাৰণ আগতে বহুত হাতী আহে না, হাতী আহি পেলাই কি মানে কুঁহিয়াৰ বাৰী নষ্ট কৰে। ধেমালি নেকি, আমাৰ চোতাললৈকে পাইগৈ।